গাইছ, এয়াই হৈছে জীৱন। না সৰস্বতী পূজা, না দুৰ্গা পূজা, না লক্ষী পূজা, না আৰু বেলেগ কিবা পূজা। আমাৰ কাৰণে কোনো পূজা নাই। আমাৰ কাৰণে খালি কাম আৰু কাম। পূজা, বিহু এইবিলাক আনন্দ উপভোগ কৰিবলৈ আমাৰ কাৰণে মাত্ৰ 5 মিনিট। বাকী ৰাইজে কৰক সকলো। ৰাইজক দেখি আমি সন্তুষ্ট। ৰাইজে পূজা উপভোগ কৰিছে, ৰাইজে ঘূৰিছে ফুৰিছে, তাতেই আমি সুখী। সকলোৱে ধুনীয়াকৈ থাকক। আজি সৰস্বতী পূজাৰ বিশেষ দিনটোত সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ। সকলোৱে আনন্দ উপভোগ কৰিলে আৰু সন্ধিয়া হ'বই হ'ল। সৰস্বতী পূজা শেষেই হ'ল, ঘৰা-ঘৰি মানুহ গ'ল। আমিও কৰ্মব্যস্ততাত থকা মানুহ। কৰ্ম শেষ কৰি আজিৰ দিনটোৰ কাৰণে ঘৰলৈ ঢাপলি মেলিছোঁ। পূজা, বিহু, ৰাস, পূৰ্ণিমা আমাৰ কাৰণে এয়াই আৰু চলি যায় নে কি কয়? এবাৰ সৌন্দৰ্যটো দেখাই দিছোঁ বাহিৰৰ কেনেকুৱা। এনেকুৱা সৌন্দৰ্য চাই চাই আমি কেতিয়াবা 2 মিনিটৰ কাৰণে নিজকে সন্তোষ লাভ কৰিবলৈ সন্তোষ ল'বলৈ চেষ্টা কৰোঁ। চাই লওক, বাহিৰৰ সৌন্দৰ্যটো দেখাইছোঁ দেই, ধুনীয়া। সৰস্বতী পূজা আমাৰ কাৰণে মাত্ৰ নামমাত্ৰ এটা দিনহে। আমাৰ কাৰণে এটা নামমাত্ৰ দিন। সৰস্বতী পূজা, লক্ষ্মী পূজা, দুৰ্গা পূজা, বিশ্বকৰ্মা এইবিলাক আমাৰ কাৰণে এটা নামমাত্ৰ দিন মাত্ৰ। আজি বোলে সৰস্বতী পূজা, আজি বোলে দুৰ্গা পূজা, আজি বোলে লক্ষ্মী পূজা, আজি বোলে বিশ্বকৰ্মা, এইবিলাক আমাৰ কাৰণে এটা দিন, আমাৰ কাৰণে উৎসৱ নহয়। আমাৰ কাৰণে উৎসৱ হৈছে ৰাতিপুৱা ওলালোঁ, দিনটো কৰ্মব্যস্ততাত থাকি সন্ধিয়া ঘৰ পালোঁ, বাছ। টেক কেয়াৰ।